প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আমি ক্লাছ 9ৰ অনুশীলনী R1ৰ 11 নম্বৰ কুৱেশ্যনৰ পৰা সমাধান কৰিম। 11 নম্বৰ কুৱেশ্যনটোত আছে প্ৰমাণ কৰা যে 1/2 plus √3 plus 2/√5 minus √3 plus 1/2 minus √5 equal to 0। মানে এইটো অংক কৰি আমাক কি দেখুৱাব কৈছে? শূন্য দেখুৱাব কৈছে। এতিয়া লেফ্ট হেণ্ড সাইড ইকুয়াল টু লেফট হ্যান্ড সাইডে কি আছে 1 2 plus √3 plus 2 √5 minus √3 plus 1/2 minus √5। ইয়াক আমি আগতে হৰটো পৰিমেয়কৰণ কৰিম। চোৱা কেনেকৈ পৰিমেয়কৰণ কৰিম। হৰটো পৰিমেয়কৰণ কৰিম। এতিয়া ইয়াত কি আছে? এটুক এ ধৰিম, এটুক বি ধৰিম। সূত্ৰটো a স্কয়ার মাইনাস b স্কয়ার ইকুয়াল টু a প্লাস b a মাইনাস b। এইটো সূত্র দিয়ে আমি এই অঙ্কটো কৰিম। এতিয়া চোৱা ইয়াত এইটুক এ ধৰিম, দুইক মানে 2ক আমি এ ধৰিম আৰু √3 ক b বুলি ধৰিম। তে a প্লাস b আৰু এইটো লগত আৰু এটা পূৰণ দিম a মাইনাস b, মানে চোৱা 1 2 plus √3 আৰু এইটো লগত আৰু এটা পূৰণ দিম। ইয়াত প্লাস আছে আৰু মাইনাসৰ এটা পূৰণ দিম যে 2 minus √3 আৰু তলত দিছো ওপৰতো পূৰণ দিব লাগিব যে 2 minus √3। এতিয়া কি হ'ব? ইয়াত 2 আছে, 2 তলত কি আছে? √5 minus √3 √5 minus √3। ইয়াত মাইনাসৰ আছে a minus b আৰু এটা কি দিম a plus b, মানে √5 plus √3। এতিয়া তলত দিছো ওপৰতো দিব লাগিব √5 plus √3 প্লাস আৰু এটা কি আছে? এইটো আছে আৰু এইটো কৰিম। চোৱা ওপৰত কি আছে 1, তলত আছে 2 plus √5 আৰু এইটোৰ লগত ইয়াত প্লাস আছে আৰু এটা মাইনাসৰ লিখিম যে 2 minus √5 আৰু তলত লিখিছো ওপৰতো কি কৰিব লাগিব? লিখিব লাগিব। তলত লিখিছো ওপৰতো লিখিব লাগিব। ওপৰত কি আছে? 2 minus √5 minus √5। এতিয়া চোৱা আমি ইয়াত কি পাইছো? তলত a plus b a minus b, a plus b a minus b হলে আমি কি লিখিব পাৰো? a স্কয়ার minus b স্কয়ার। এতিয়া a কি হ'ব? ইয়াত 2 স্কয়ার minus √3 স্কয়ার আৰু 1 এইটো লগত পূৰণ কৰিলে এইটো হ'ব 2 minus √3 প্লাস এতিয়া চোৱা a plus b a minus b কি হ'ব? a স্কয়ার minus b স্কয়ার। a কিমান আছে? √5 স্কয়ার minus √3 স্কয়ার আৰু 2 দি 1 পূৰণ কৰিলে এনেই ৰাখি দিম, পূৰণ নকৰো এতিয়া। √5 প্লাস কি √3 প্লাস ইয়াত কি হ'ব? a plus b a minus b, a স্কয়ার minus b স্কয়ার। a স্কয়ার মানে 2 স্কয়ার minus b স্কয়ার মানে √5 স্কয়ার আৰু 1 দিয়ে এইটো লগত পূৰণ কৰিলে এইটো হ'ব 2 minus √5। এতিয়া 2ক বৰ্গ কৰিলে আমি কিমান পাম? 4 মাইনাস √3 ক বৰ্গ কৰিলে আমি কিমান পাম? 3 পাম আৰু ওপৰত আছে 2 minus √3 প্লাস ইয়াত ওপৰত 2 √5 plus √3 আৰু ইয়াত কি আছে? √5ক বৰ্গ কৰিলে আমি 5 পাও মাইনাস √3 ক বৰ্গ কৰিলে আমি কিমান পাও? 3 পাও।
প্লাছ ইয়াত √2 বৰ্গ কৰিলে আমি 4 পাওঁ আৰু মাইনাছ √5 বৰ্গ কৰিলে আমি 5 পাওঁ। ইয়াত কি আছে 2 মাইনাছ √5। এতিয়া চোৱা ওপৰত কি আছে 2 মাইনাছ √3 আৰু 4ৰ পৰা 3 গ'লে কিমান থাকিব 1 প্লাছ 5ৰ পৰা 3 গ'লে কিমান 2 থাকিব ওপৰত 2 √5 প্লাছ √3 প্লাছ ইয়াত চোৱা ডাঙৰটোৰ সন্মুখত প্লাছ আছে মানে -5 প্লাছৰ 4 5ৰ পৰা 4 গ'লে কিমান 1 আৰু ডাঙৰটোৰ সন্মুখত কি আছে মাইনাছ আছে কাৰণে ইয়াত কি হ'ব মাইনাছ। এতিয়া আমি কি পাইছোঁ -1 আৰু ওপৰত 2 মাইনাছ √5। এতিয়া চোৱা এই দুই কেনচেল। এতিয়া ইয়াৰ তলত -1 আছে আমি এই মাইনাছ দি কি কৰিম এই দুয়োটাক পূৰণ কৰি দিম এই মাইনাছ দি এই দুটাক পূৰণ কৰি দিম। চোৱা তলৰ 1 নিলিখিলেও হয় আমি কি পাইছোঁ যে 2 মাইনাছ √3 প্লাছ ইয়াত কি আছে √5 প্লাছ √3 আৰু এই মাইনাছে প্লাছে কি হ'ব -2 আছে 2 মাইনাছে চোৱা ইয়াত এটা ভুল কৰিছোঁ ইয়াত কি আছে যে 2 মাইনাছ √5 আছে 2 মাইনাছ √5 ইয়াত 2 মাইনাছ √5 হ'ব বা ইয়াত কি আছে 2 মাইনাছ √5 আৰু এটা কি প্লাছৰ তেনেহ'লে ইয়াত কি হ'ব প্লাছৰ √5 হ'ব মানে তলততো আছেই মাইনাছৰটো আছে মাইনাছৰটো দিছোঁ আৰু এটা কি প্লাছৰ দিব লাগে প্লাছৰ তলত দিছোঁ ওপৰতো কি কৰিব লাগে দিব লাগিব। এতিয়া ওপৰতো কি হ'ব প্লাছ থাকিব ওপৰত ইয়াতো কি হ'ব প্লাছ ইয়াতো কি হ'ব প্লাছ। এতিয়া চোৱা ইয়াত প্লাছ নহয় কি হ'ব মাইনাছ মাইনাছে প্লাছে কি হ'ব মাইনাছ √5 আছে √5। এতিয়া চোৱা যে প্লাছৰ 2 মাইনাছৰ 2 কেনচেল মাইনাছৰ √3 প্লাছৰ √3 কেনচেল প্লাছৰ √5 মাইনাছৰ √5 কেনচেল থাকিব কি 0। তাকে আমি কি ক'ব পাৰোঁ ৰাইট ইকুৱেল টু ৰাইট হেণ্ড সাইড আৰু এইটোৱে আমাৰ আনসাৰ। এতিয়া 12 নম্বৰটো চোৱা 12 নম্বৰটোত আছে √3 ইকুৱেল টু 1.732 √2 ইকুৱেল টু 1.414 ধৰি তলৰ ৰাশিৰ আসন্ন মান উলিওৱা। এতিয়া আগতে তলৰ হৰটো পৰিমেয়কৰণ কৰিম পাছত আসন্ন মান উলিয়াম। এতিয়া চোৱা 1√3 মাইনাছ √2 ইয়াত কি আছে মাইনাছৰ আমি আৰু এটা প্লাছৰ দি পূৰণ কৰিম ইয়াৰ লগত মানে ইয়াত মাইনাছ আছে a মাইনাছ b পাইছোঁ a প্লাছ b মানে √3 মাইনাছ প্লাছ ইয়াত মাইনাছ আছে ইয়াত কি হ'ব প্লাছ √2 আৰু তলত লিখিছোঁ ওপৰতো লিখিব লাগিব √3 প্লাছ √2। এতিয়া চোৱা যে a প্লাছ b a মাইনাছ b আৰু a প্লাছ b আমি কি লিখিব পাৰোঁ a স্কয়াৰ মাইনাছ b স্কয়াৰ a স্কয়াৰ মানে √3 স্কয়াৰ মাইনাছ b মানে √2 স্কয়াৰ আৰু 1 দি ইয়াৰ লগত পূৰণ কৰিলে এইটো হ'ব √3 প্লাছ √2। এতিয়া চোৱা যদি আমি √3 কি কৰোঁ বৰ্গ কৰোঁ কি হ'ব 3 পাম আৰু √2 বৰ্গ কৰিলে আমি 2 পাম আৰু ওপৰত আছে 3 প্লাছ √2। এতিয়া চোৱা 3ৰ পৰা 2 গ'লে আমি কিমান পাম 1 পাম 3ৰ পৰা 2 গ'লে আমি 1 পাম আৰু ওপৰত আছে √3 প্লাছ √2 তলৰ 1টো নিলিখিলে হয় আমি কি পাইছোঁ √3 প্লাছ √2 আৰু √3 আৰু √2ৰ মান এটা দিছিল √3ৰ মান দিছিল 1.732 প্লাছ √2ৰ মান আছিল 1.414 আৰু এইটো আমি এই দুটাক প্লাছ কৰিম 1.732 আৰু
1.414 এই দুটা প্লাস কৰিম 2 আৰু 4 6 3 1 4 7 4 11 11 1 7 1 1 1 2 7 3 ইয়াত দশমিক আছে দশমিক আমি কিমান পাইছো 3.146 এটোৱে আনসাৰ এতিয়া 2 নম্বৰটো চোৱা 2 নম্বৰটোত আছে 2/√3 প্লাস √2 আৰু তলৰটো আগতে হৰ পৰিমেয়কৰণ কৰি পাছত √3 আৰু √2 ৰ মান বহুৱাই দিম এতিয়া চোৱা ইয়াত ওপৰত 2 আছে ইয়াত তলত a plus b আছে আৰু a minus b মানে √3 minus √2 দি পূৰণ কৰিম ইয়াত কি পাইছো √3 plus √2 আৰু এটা √3 minus 2 দি পূৰণ কৰিম √3 minus √2 ইয়াত √3 minus √2 বেছি লিখিছো ওপৰতো লিখিব লাগিব যে √3 minus √2 এতিয়া আমি ইয়াত কি পাইছো a plus b a minus b আমি কি লিখিব পাৰো a square minus b square a square মানে √3 square minus b square মানে √2 square এতিয়া ওপৰত আছে 2 √3 minus √2 এতিয়া চোৱা আমি √3 বৰ্গ কৰিলে 3 পাম আৰু √2 বৰ্গ কৰিলে আমি কি পাম 2 পাম ওপৰত আছে 2 √3 minus √2 এতিয়া চোৱা 3 ৰ পৰা 2 গলে কিমান থাকিব 1 আৰু ওপৰত পাইছো √2 √3 minus √2 আৰু তলৰ এক নিলিখিলেও হয় কি পাইছো 2 √3 minus √2 এতিয়া 2 into মানে ব্ৰেকেট দিলেও ইনটু বুজাই ইনটু কি হ'ব √3 ৰ মান আমি কিমান পাইছিলো যে 1.732 মাইনাস আছে মাইনাস আৰু 1.414 পাইছিলো 1.414 √2 ৰ মান আমি 1.414 পাইছিলো এতিয়া এইটোৰ পৰা এইটো মাইনাস কৰি দিম চোৱা যে 1.732 1.414 তে চোৱা যে 2 ৰ পৰা 4 নাযায় 1 ধাৰ কৰিছো কিমান 12 12 ৰ পৰা 4 গলে কিমান 8 ইয়াত কিমান আছে 2 2 ৰ পৰা 1 গলে 1 7 ৰ পৰা 4 গলে কিমান 3 পইণ্ট 1 ৰ পৰা 1 গলে কিমান 0 আমি কি পাইছো ইয়াত যে 2 into 0.318 আৰু এইটোৰ লগত কি পূৰণ কৰি দিম 2 2টো ইয়াৰ লগত পূৰণ কৰি দিম 8 2 গুণ 16 16 6 7 1 2 2 ৰ গুণ 2 1 3 আৰু 3 2 গুণে কিমান 6 2 ৰ 0 গুণ 0 দশমিক 1 গড় 2 গড় 3 গড় 1 গড় 2 গড় 3 গড় পাছত দশমিক হ'ব ইয়াত 0 আমি কিমান পাইছো যে 0 পইণ্ট মানে 0.636 এইটোৱে আমাৰ আনসাৰ এতিয়া 13 নম্বৰটো চোৱা 13 নম্বৰটো কৈছে হৰণ কাৰ্য নকৰাকৈ তলৰ পৰিমেয় সংখ্যাবোৰক দশমিকত প্ৰকাশ কৰা ইয়াত হৰণ নকৰাকৈ আমি ইয়াক দশমিকত প্ৰকাশ কৰিবলৈ গৈছে আমি আগত ইয়াত হৰটোক ভাঙিলে কি হ'ব ইয়াক হৰটোক ভাঙিলে চোৱা মানে হৰটোক ভাঙি 10 মিলাম এতিয়া এইটোক ভাঙিলে কি পাম আমি 5 into 5 পাম 5 5 গুণে কিমান 25 ওপৰত 7 আছে 7 এতিয়া এই 5 ৰ লগত যদি 10 মিলাবলৈ হলে আমি কি কৰিম 2 এইটো 5 ৰ লগত 10 মিলাবলৈ হলে 2 এটা পূৰণ দিম আৰু এইটো 5 ৰ লগত 10 মিলাবলৈ হলে 2 এটা পূৰণ দিম এতিয়া 2 তলত দুটা পূৰণ দিছো ওপৰতো দুটা পূৰণ দিব লাগিব ওপৰতো পূৰণ দিছো এতিয়া চোৱা 5 2 গুণ কিমান 10 into 5 2 গুণ 10 আৰু ওপৰত 7 2 গুণ 14 14 2 গুণ 28 আমি ইয়াত কি পাইছো তলত 10 10 গুণে 100 আৰু ওপৰত 28 এতিয়া যদি 100 দি ইয়াক হৰণ কৰো আমি 100 দি ইয়াক হৰণ কৰিলে কি হ'ব চোৱা ইয়াৰ পিঠিত কেইটা শূন্য আছে দুটা শূন্য আছে
এটা দুটা মানে 2 গড় পাছত দশমিক দিম 1 গড় 2 গড় দশমিক 0 আৰু এইটো আমাৰ আনসাৰ হ'ব এতিয়া 2 নম্বৰটো চোৱা 2 নম্বৰটোত আছে 3/40 ইয়াক আমি 3 লিখিম আৰু 40ক ভাঙিব পাৰো 10 পূৰণ 4 10 পূৰণ আমি 4 লিখিব পাৰো আৰু 4ক ভাঙিব পাৰো 2 × 2 আৰু এতিয়া এই 2 ৰ লগত 10 মিলাবলৈ হলে 5 এটা পূৰণ দিব লাগিব 5 2 গুণ 10 আৰু এই 2 ৰ লগত 10 মিলাবলৈ হলে আৰু এটা 5 পূৰণ দিব লাগিব এতিয়া তলত দুটা 5 বেছি পূৰণ দিছো ওপৰতো পূৰণ দিব লাগিব 5 × 5 এতিয়া আমি কি পাইছো চোৱা যে 10 × 5 2 গুণে কিমান 10 × 5 2 গুণে 10 আৰু ওপৰত পাইছো 5 5 গুণ 25 25 3 গুণ 72 এতিয়া 1 1 তিনিটা 1 পূৰণ কৰিলে একেই হ'ব আৰু একেৰ এটা শূন্য দুটা শূন্য তিনিটা শূন্য আৰু ওপৰত আছে 75 এতিয়া এইটো দশমিকত লৈ গ'লে কি হ'ব যে 75 এটা দুটা তিনিটা শূন্য আছে 3 গড় পাছত দশমিক দিব লাগিব 1 2 ইয়াত দশমিক হ'ব দশমিকৰ পাছত আগত এটা শূন্য দিব লাগে এতিয়া কি গড় হল 1 গড় 2 গড় 3 গড় আৰু এইটো আমাৰ আনসাৰ এতিয়া 3 নম্বৰটোত আছে 3/100 এই 3/100ক আমি লিখিব পাৰো 3/100 এতিয়া চোৱা যে ওপৰত 3 আছে 3 লিখিম এটা দুটা মানে 2 গড় পাছত দশমিক হ'ব 1 গড় আছে আৰু এটা গড় দিম দশমিক আৰু এইটো আমাৰ আনসাৰ হ'ব এতিয়া 4 নম্বৰটো চোৱা 4 নম্বৰটোত আছে 23/5 স্কয়াৰ * 2 কিউব এতিয়া এইটোক আমি কৰিম চোৱা যে ওপৰত কিমান আছে 23 লিখিম 23 ইয়াক 5 ৰ ওপৰত স্কয়াৰ মানে 5 দুটা 5 × 5 আৰু 2 ৰ ওপৰত কিউব মানে 2 তিনিটা 2 × 2 × 2 এতিয়া চোৱা 5 2 গুণ 10 এটা মিলিল 5 2 গুণ 10 এটা মিলিল আৰু 2 এটা বাকি আছে মানে 5 এটা এতিয়া মিলিব 5 2 গুণ কিমান 10 আৰু তলত 5 এটা বেছি লিখিছো ওপৰতো লিখিব লাগিব এতিয়া চোৱা 5 2 গুণে 10 * 5 2 গুণে কিমান 10 * 5 5 2 গুণে কিমান 10 এতিয়া 23 লগত 5 পূৰণ কৰা 5 3 গুণ 15 15 5 7 1 5 2 গুণ 10 একে 11 চোৱা যে তিনিটা পূৰণ কৰিলে একে হ'ব আৰু তিনিটা শূন্য আছে তিনিটা শূন্য আৰু ওপৰত আছে 115 এটা দুটা তিনিটা মানে 3 গড় পাছত দশমিক হ'ব 1 2 3 ইয়াত দশমিক 0 আৰু এইটো আমাৰ আনসাৰ হ'ব এতিয়া আমি কি পাইছো 14/175 175ক আগতে আমি ভাঙিম মানে চুটি হৰণ কৰিম 175 5 দি 5 17ৰ মাজত 3 বাৰ 5 3 গুণ 15 2 থাকিব 25 25ৰ মাজত 5 বাৰ 5 5 গুণে 25 এতিয়া 5 দি 5 35ৰ মাজত 7 বাৰ চোৱা আমি তলত কি পাইছো 5 × 5 × 7 আৰু ওপৰত পাইছো 14 আমি 7 দি 14ক দুইবাৰ কাটিব পাৰো তলত কি হল 5 × 5 আৰু ওপৰত কি আছে 2 এতিয়াতো 10 মিলা নাই 10 মিলাব হলে আমি কি কৰিম ইয়াৰ লগত 2 দুটা পূৰণ দিম এতিয়া 5 2 গুণ 10 আৰু এইটো 5ৰ লগত 10 বনাবলৈ হলে 2 আৰু এটা পূৰণ দিব লাগিব এতিয়া 2 দুটা তলত পূৰণ দিছো ওপৰতো দুটা পূৰণ দিব লাগিব এতিয়া চোৱা যে 5 2 গুণ কিমান 10 * 5 2 গুণে 10 2 2 গুণে 4 4 2 গুণ কিমান 8 তলত কিমান হ'ব 100 আৰু ওপৰত 8 1 গড় 2 গড় মানে দুটাৰ পাছত দশমিক হ'ব ইয়াত এটা আছে এতিয়া 2 গড় হল আৰু দশমিক হ'ব আৰু এইটোৱে আমাৰ আনসাৰ হ'ব 14 নম্বৰটোত আছে তলৰ শতকৰাবোৰক ভগ্নাংশত প্ৰকাশ কৰা মানে এই শতকৰাবোৰক আমি কিহত প্ৰকাশ কৰিবলৈ কৈছে ভগ্নাংশত প্ৰকাশ কৰিবলৈ কৈছে আৰু শতকৰাৰ চিন উঠালে কি হ'ব তলত 100 হ'ব এতিয়া ভগ্নাংশলৈ নিলে কি হ'ব ইয়াৰ তলত কি হ'ব 100 হ'ব এটা যে ওপৰত 53 আৰু তলত কি 100 আৰু ইয়াদি এতিয়া চোৱা
যে এইটোৰ লগত এইটো কটাকটি নাযায় কাৰণে এইটোৱে আমাৰ আনসাৰ 2 নম্বৰটোত আছে 50%, ওপৰত 50 তলত কি হ'ব 100 আৰু 50 মাজত একবাৰ 50 100 মাজত দুইবাৰ আমি কি পাইছো 1/2 পাইছো আৰু এইটোই আনসার। ইয়াৰ 3 নম্বৰটোত কি আছে 1/2%, ইয়াৰ যে ওপৰত 1 আছে তলত আগৰ পৰা 2 এটা আছে 2 আৰু তলত কি হ'ব পাৰ্চেন্টৰ কাৰণে 100, এতিয়া 2 100 লগত পূৰণ কৰিলে কিমান 200 আৰু ওপৰত 1 আৰু এইটোৱে আমাৰ আনসার, এইটোৱে আনসার। 4 নম্বৰটোত কিমান দিছে 100%, 100% ওপৰত 100 তলত কি হ'ব 100 মানে 100 আৰু 100 100 মাজত কেইবাৰ একবাৰ মানে আমি কিমান পাইছো 1। এতিয়া 15 নম্বৰটোত আছে, এতিয়া 15 নম্বৰটো চোৱা 15 নম্বৰটোত আছে তলৰ ভগ্নাংশবোৰ শতকৰাৰ ৰূপত লিখা। এতিয়া আগৰটোত আমি ভগ্নাংশত নিছো শতকৰাৰ পৰা এতিয়া আমাক কি কৈছে শতকৰালৈ মানে ভগ্নাংশবোৰ কিহত নিব গৈছে শতকৰাৰ ৰূপত নিব গৈছে। এতিয়া চোৱা ইয়াৰ লগত আমি 100 পূৰণ দিম আৰু শতকৰাৰ চিন দিম মানে এনেকৈ 1/2 ইনটু 100%। এতিয়া 2 10ৰ মাজত কেইবাৰ 5 বাৰ 0 আছে 0, এতিয়া আমি কিমান পাইছো 50%। 2 নম্বৰটোত কি পাইছো আমি 1/4, 1/4 ইনটু 100% আৰু 4 10ৰ মাজত 2 বাৰ 8 থাকিব কিমান 2, 20 20ৰ মাজত 2, 20ৰ মাজত 4 5 বাৰ 4 5 গুণে 20, ইয়াত কিমান পাইছো 25%। এতিয়া 3 নম্বৰটোত আছে 3/20, 3/20 ইনটু 100%, 0 0 কেনসেল, 2 10ৰ মাজত 5 বাৰ 3 5 গুণ কিমান 15%। 4 নম্বৰটোত চোৱা 4 নম্বৰটোত আছে 42/125, 42/125 ইনটু 100%, এটা 25 25 125ৰ মাজত 5 বাৰ 25 100ৰ মাজত 4 বাৰ। এতিয়া এইটো ইয়াৰ লগত পূৰণ কৰি আমাৰ তলত 5 আছে 5 আছে 5 4 2 গুণে কিমান 8, 4 2 গুণে 8 আৰু 4 4 গুণে 16, ইয়াত হ'ব কি পাৰ্চেন্ট। এতিয়া এইটোক আমি হৰণ কৰিম 5 দি চোৱা 168ক হৰণ কৰিম 5 16ৰ মাজত 3 বাৰ 5 3 গুণে 15, 1 থাকিব 18, 5 18ৰ মাজত কেইবাৰ 3 বাৰ 15, 5ৰ 8ৰ পৰা 5 গ'লে 3 দশমিক 0, ইয়াত 0 নামিব দশমিকৰ কাৰণে 5 কেইবাৰ যাব 30ৰ মাজত 6 বাৰ 5 6 গুণে কিমান 30 আৰু আমি কিমান পাইছো 33.6% আৰু এইটো আমাৰ আনসার। এতিয়া 5 নম্বৰটোত চোৱা 5 নম্বৰটোত আছে 0.25 ইনটু 100%, যদি 100 দি ইয়াক পূৰণ কৰো মানে দুটা শূন্য আছে মানে 2 গড় সোঁফালে দশমিকটো 2 গড় সোঁফালে যাব। এতিয়া চোৱা ইয়াৰ দশমিকটো ইয়ালৈ আহিলে আমি কি পাম 25 আৰু %, এইটো হ'ব আমাৰ আনসার। এতিয়া 6 নম্বৰটোত আছে 1.25 ইনটু কি হ'ব 100%, এহদি ইয়াৰ লগত 1.25ৰ লগত পূৰণ কৰিলে এই দশমিকটো ইয়ালৈ গুচি যাব 2 গড় পাছলৈ মানে দুটা শূন্য আছে কাৰণে 2 গড় পাছলৈ দশমিকটো গুচি যাব। আমি কি পাম 2 গড় পাছলৈ গ'লে 125 আৰু পাৰ্চেন্ট আছে 125%, এইটো হ'ব আনসার।